নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ MP ৰাঘৱ চাড্ডাৰ ওপৰত। ৰাঘৱ চাড্ডাই এতিয়া বিজেপিত জইন কৰাটো কনফাৰ্ম হৈ পৰিছে। ৰাঘৱ চাড্ডাৰ টুইটাৰ হেণ্ডেলত পুৰণি নৰেন্দ্ৰ মোদীক ক্ৰিটিচাইজ কৰা যিবিলাক ভিডিঅ' আছিলে সকলোবিলাক ভিডিঅ' ডিলিট কৰি পেলাইছে ৰাঘৱ চাড্ডাই। মানে ৰাঘৱ চাড্ডাৰ ছ'চিয়েল মিডিয়াত বিজেপি পাৰ্টিক ক্ৰিটিচাইজ কৰা বা বিজেপি পাৰ্টিক নিন্দা কৰা বা বিজেপি পাৰ্টিৰ বিৰুদ্ধে যিবিলাক তেখেতে কথা কৈছিলে, যিবিলাক ভিডিঅ' প্ৰচাৰ কৰিছিলে, সেই সকলোবিলাক ভিডিঅ' এতিয়া তেখেতে ডিলিট কৰিছে। আৰু ইয়াৰ পৰা এইটোৱে কনফাৰ্ম যে তেখেতে বিজেপিত যোগদান কৰিব। তো আমি কিছুদিনৰে পৰা দেখিবলৈ পাইছোঁ যিবিলাক পলিটিকেল লিডাৰে অপেনলি মাত মাতিবলৈ ওলাই আহে, জনসাধাৰণৰ কথাবিলাক তেখেতলোকে সদনত উত্থাপিত কৰে, কিছুদিন পাছত সেই লিডাৰজন সেই পাৰ্টিটোত আৰু নাথাকে, বেলেগ এটা পাৰ্টিত গৈ যোগদান কৰে। তো এই বস্তুবিলাক কিয় হৈছে কিছুদিনৰ পৰা ভাবি পোৱা নাই। আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ 4খন দেশত পাছপোৰ্ট থকাৰ অভিযোগ উত্থাপিত কৰিছিলে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা। সেয়াই নহয়, তাৰ লগতে তেখেতৰ পুত্ৰ আৰু লগতে তেখেতৰ পত্নীৰ নামত প্ৰায় 52,000 কোটি টকাৰ সম্পত্তি বাহিৰা দেশত থকাৰ কথা উল্লেখ কৰিছিলে। ডুবাইত তেখেতলোকৰ এটা কোম্পানী থকাৰ কথাও উল্লেখ কৰিছিলে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা। আৰু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীজনে এটা প্ৰেছ মিটৰ জৰিয়তে জনায় যে এই সকলোবিলাক ভুৱা। যি 4খন দেশৰ পাছপোৰ্টৰ কথা উল্লেখ কৰিছে, গোটেইকেইখন পাছপোৰ্টেই কিন্তু ভুৱা বুলি উল্লেখ কৰিছে। সেই পাছপোৰ্ট কেইখন AI বা বিভিন্ন ধৰণৰ ফটোশ্বপৰ জৰিয়তে কংগ্ৰেছ পাৰ্টিয়ে নিৰ্মাণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে। তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে গৌৰৱ গগৈৰ ওপৰত এটা ৱেবছাইট বনাই দেখায় যে কেনেকৈ এটা ভুৱা ৱেবছাইট ক্ৰিয়েট কৰি তেখেতৰো পাকিস্তানত ডাঙৰ কোম্পানী আছে বুলি দেখুৱাব পাৰি, সেইটোক তেখেতে মানে প্ৰমাণ কৰি দেখুৱাইছে। কোন সঁচা কোন মিছা নাজানো বাৰু, কিন্তু গোটেইবিলাকে মানে মিলি আমাৰ মানে এই কোন সময়ত ছ'চিয়েল মিডিয়াটো খুলিব নোৱাৰা কৰি দিছে। গোটেইবিলাকে মিলি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, গৌৰৱ গগৈয়ে হওক বা যিমানবিলাক নেকি নেতা পালি নেতা আছে, সকলোৱে মিলি এইকেইদিন ছ'চিয়েল মিডিয়া খুলিব নোৱাৰা কৰি দিছে। মুঠতে কেৱল পলিটিক্স, কেৱল বোলে হিন্দু, কেৱল মুছলিম, গৰু মাংস, এইবিলাকেই আৰু মানে ৰিণিকী ভূঞা শৰ্মা, চুমা বাবা, কিবা কিবি গোটেইখনে মিলি মুঠতে ছ'চিয়েল মিডিয়া খুলিব নোৱাৰা অৱস্থা কৰিছে। আপোনাৰ হৈছেনে নাই হোৱা কমেণ্ট ছেকশ্যনত জনাব। মই নিউজ বিচাৰোঁতে পাগল হৈ গৈছোঁ। মানে একেখিনি নিউজকে মই কি মানে জনাম আপোনালোকক, কিমান যে কষ্ট কৰিব লগাইছে এইকেইদিন, কিন্তু তাৰ কোনো ঠিক নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৰিয়নি সমষ্টিৰ পৰা। মৰিয়নি সমষ্টিত এটা ফেমিলিয়ে প্ৰায় 35 বছৰে শাসন কৰিলে। প্ৰায় 35 বছৰে শাসন কৰিলে যদিও সেই ফেমিলিটোৱে কেৱল মৰিয়নিখনক লুটিলহে। মৰিয়নিখনৰ কাৰণে একো উন্নয়নৰ কামেই নকৰিলে। মৰিয়নিৰ এতিয়া ফুপুলা স্বৰূপ দাঙি ধৰিছে জ্ঞানশ্ৰী বৰাই, কিয়নো এইবাৰ জ্ঞানশ্ৰী বৰাই মৰিয়নিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাইজৰ দলৰ হৈ। আপুনি যদি মৰিয়নিৰ পৰা এই ভিডিঅ'টো চাই আছে, নিশ্চয়কৈ আপোনালোকে গম পায়। মৰিয়নি সমষ্টিত জ্ঞানশ্ৰীক সোমাব দিয়া নাই, কিন্তু মৰিয়নি সমষ্টিত জ্ঞানশ্ৰীয়ে নিৰ্বাচনৰ প্ৰচাৰ চলাই গৈছে। জ্ঞানশ্ৰীক মৰিয়নিবাসী ৰাইজে মৰম চেনেহ দিছে, ছাপোৰ্ট কৰিছে। সেই সময়তে জ্ঞানশ্ৰী বৰাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে কিছু ভিডিঅ' প্ৰস্তুত কৰিছে, য'ত দেখিবলৈ পাইছোঁ একেবাৰে মানে নিম্নমানৰ ৰাস্তা পথ, একেবাৰে নিম্নমানৰ মানে উন্নয়ন হৈছে মৰিয়নি সমষ্টিত। নামঘৰৰ পৰা ধৰি খোৱা পানীলৈকে সকলোবিলাকতে অনিয়ম দেখিবলৈ পাইছে মৰিয়নি সমষ্টিত। ইনফেক্ট মৰিয়নিত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁতে ৰাস্তা ইমানেই বেয়া আছিলে, তেখেতৰ গাড়ীখনেই ফচি গ'ল, মানে জ্ঞানশ্ৰীৰ গাড়ীখনেই ফচি গ'ল, গাড়ীখনে উঠাব পৰা নাই। এতিয়া মৰিয়নিৰ কিছু ৰাইজে প্ৰশ্ন সুধিব লাগে ৰূপজ্যোতি কুৰ্মীক, প্ৰশ্ন সুধিছে জ্ঞানশ্ৰী বৰাক। এয়া কি কথা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইবাৰ নিৰ্বাচনৰ যুঁজখন চাবলগীয়া হ'ব। এইবাৰ নিৰ্বাচনৰ ফলাফল কিন্তু আমি চাবলগীয়া হ'ব। কোন জিকিব, কোন হাৰিব, যিমানেই এক্সিট পল নোলাওক কিয় এতিয়াই কনফাৰ্মকৈ ক'ব পৰা নাযাব।
9 তাৰিখৰ পাছতহে আমি হয়তো অকণমান অনুমান কৰিব পাৰিম যে কোন জিকিব পাৰে কোন হাৰিব পাৰে এতিয়া খবৰ ওলাই পৰিছে বিভিন্ন স্থানত বিজেপিৰ যিসকলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে গাঁৱৰ সৰ্বসাধাৰণ মানুহক ভয় খুৱাইছে যদিহে তহতে বিজেপিক ভোট নিদিয় তহতৰ চৰকাৰী আঁচনিবিলাকৰ পৰা নাম কাটি দিম যেনে অৰুণোদয় আঁচনি যেনে চৰকাৰী ঘৰ যেনে ৰেচন কাৰ্ড এইবিলাকৰ পৰা নাম কাটি দিম তো কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেন্ট সেকশনত জনাব আপোনালোকৰ তাতো যদি এনে ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে ডাইৰেক্টলি চি ভিজিল এপ্লিকেশনটো ডাউনলোড কৰক আৰু কমপ্লেইন কৰক হেয়া বিজেপিয়ে হওক হেয়া কংগ্ৰেছই হওক হেয়া ৰাইজৰ দলেই হওক হেয়া আম আদমি পাৰ্টিয়ে হওক যি পাৰ্টিয়ে নহওক যদি ইলিগেলি নিৰ্বাচনী প্ৰচাৰ চলাইছে তেখেতলোকৰ ওপৰত কমপ্লেইন কৰক এইবিলাকে এখন মানে সুস্থ সমাজ গঢ়াত সহায় নকৰে এইবিলাকে এখন মানে বেবেৰিবাং সমাজ গঢ়াতহে সহায় কৰে এনেকুৱা ধৰণৰ কথাবিলাকে গতিকে কমপ্লেইন কৰক আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে কুম্ভ মেলাৰ সময়ত আইআইটি বাবা নামেৰে এজন বাবা খুবে বিখ্যাত হৈছিলে কিয়নো সেই বাবাজন বৰ আচৰিত আছিলে বাবাজন এজন আইআইটি আছিলে আইআইটিৰ চাকৰি এৰি থৈ আহি মৌমায়া ত্যাগ কৰি তেখেতে সন্ন্যাসী লৈছিলে মনত বাৰু আপোনালোকৰ আছেনে কুম্ভ মেলাৰ সময়ত খুবেই ফেমাছ হৈ পৰিছিলে সেই বাবাজন তো মৌমায়া ত্যাগ কৰি তেখেতে সন্ন্যাসী বেশভূষা মানে পৰিধান কৰিছিলে কিন্তু সবচে মানে ডাঙৰ কথাটো হৈ গ'ল সেই আইআইটি বাবাজনে যোৱাকালি বাপেকে বিয়া পাতিলে তেখেতে কৈছিলে মই মৌমায়া ত্যাগ কৰি এতিয়া বাবাৰ জীৱন যাপন কৰিম কিন্তু তেখেতে যোৱাকালি বিয়া পাতিছে যদি বিয়াই পাতিবলৈ হয় মৌমায়া ক'ত ত্যাগ কৰিব পাৰিলে কওকচোন বাৰু যিসকলৰ মৌমায়া নাথাকে তেওঁলোকে বিয়া বাৰু এইবিলাকো নাপাতে তেওঁলোকে সেই অঘৰী হৈয়ে বা তেওঁলোকে সেই কেৱল ৰঙা কাপোৰখন লৈ ঘূৰি ফুৰে গতিকে তেওঁলোকৰ এইবিলাক মানে সব ঢংগী আজিকালি গম পাইছেনে প্ৰায়বিলাক ঢংগী তেওঁলোকে মোহমায়াৰ কথা কয় আকৌ এফালে ডিফেন্ডাৰত ঘূৰি থাকে তেওঁলোকে মোহমায়াৰ কথা কয় এফালে তেওঁলোকৰ বৃহৎ অট্টালিকা থাকে তেওঁলোকে মোহমায়াৰ কথা কয় তেওঁলোকে ঘূৰে আপোনাৰ প্ৰাইভেট জেটতহে গতিকে এইবিলাকে হৈছে আজিকালি ঢংগী ভগৱান ঢংগী বাবা আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আগন্তুক যিহেতু বহাগৰ বিহু আহি আছে বহাগৰ বিহুৰ সময়ত আমি বিয়া দেখিবলৈ পাম হয় নহয় বহাগৰ সময়ত বহুতেই বিয়া আমি দেখিবলৈ পাম তো সেই সময়তে এতিয়া সোণ ৰূপৰ দামৰ ওপৰত আপোনালোকক খবৰ এটা জনাই থৈ যাওঁ যে খবৰ ওলাই পৰিছে সোণৰ এতিয়া প্ৰতি 10 গ্ৰামৰ দাম 1,48,298 টকা হৈছে গৈ বুলি খবৰ ওলাই পৰিছে মানে 24 ক্যাৰেট সোণৰ দাম এতিয়া 1,48,298 টকা হৈছে গৈ মই ভালেই কৰিলো একদম কম দাম হৈ থাকোতে বনালো এটা যদি বিক্ৰী কৰো ইমানখিনি টকা পাম সোণত ইনভেস্ট কৰাটো কিন্তু একদম বিৰাট ভাল কথা আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে বিহুৰ পূৰ্বে আপোনালোক সকলোৰে কাৰণে আৰু এটা ভাল খবৰ ওলাই পৰিছে আপোনালোকে যদি ট্ৰাম্প কোম্পানীৰ গাড়ী বাইক ক্ৰয় কৰিম বুলি ভাবিছে তেনেহলে বাইক সমূহত 1700 টকাৰ পৰা 11000 টকা পৰ্যন্ত দাম হ্ৰাস পাইছে বুলি খবৰ ওলাই পৰিছে 350 সিসিৰ বাইক সমূহত এতিয়া দাম কমিছে বুলি খবৰ ওলাই পৰিছে আপোনালোকে যদি ক্ৰয় কৰিম বুলি ভাবিছে তেনেহলে এতিয়া প্ৰায় 1793 টকাৰ পৰা 11000 টকাৰ পৰ্যন্ত দাম হ্ৰাস পাইছে আপোনালোকক মই স্ক্ৰিনত দি দিছো এক শ্বৰুম প্ৰাইস কিমান দাম কমিছে তো সেই কমে আপোনালোকে গাড়ীসমূহ বাইক মানে ক্ৰয় কৰিব পাৰে গতিকে বিহু যেহেতু আহি আছে গোটেই কোম্পানী বিলাকে এতিয়া অফাৰ দিয়াত লাগিছে মুঠতে আমাৰ পৰা লওক আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইৰানে হৰমুজ প্ৰণালী বন্ধ কৰি থোৱাৰ কাৰণে এতিয়া প্ৰত্যেক দেশৰে এলপিজি পেট্ৰলৰ নাটনি হৈছে আমাৰ দেশতো হৈছে অন্যান্য দেশবিলাকতো হৈছে পাকিস্তানৰ কথাটো নকয় আৰু পাকিস্তান যাও অৱস্থাত আছে এতিয়া ইৰানে কৈছে যেতিয়া নেকি স্থায়ী শান্তি ঘূৰি আহিব মানে যুদ্ধ যেতিয়াই নেকি সম্পূৰ্ণৰূপে নাইকিয়া হ'ব তেতিয়াহে ইৰানে বোলে হৰমুজ প্ৰণালী খুলি দিব বুলি কৈছে যেতিয়া পৰ্যন্ত স্থায়ী শান্তি ঘূৰি নাহে তেতিয়া পৰ্যন্ত ইৰানে হৰমুজ প্ৰণালী সবৰ কাৰণে খুলি নিদিয়ে তো যদিহে মানে যুদ্ধ বিগ্ৰহবিলাক ঠাণ্ডা নহয় স্থায়ী শান্তি ঘূৰি নাহে তেতিয়া পৰ্যন্ত আমাৰ ভাৰতত বা অন্যান্য দেশবিলাকত পেট্ৰল ডিজেল বা ইন্ধনৰ নাটনি হৈয়ে থাকিব কেতিয়া জানো মানে এলপিজিটো পাম এলপিজি পাবলৈ বিৰাট অসুবিধা হৈ গৈছে বিভিন্ন জায়গাত টাউন বিলাকত বৰ বিশেষ হোৱা নাই কিন্তু কিছু জেগাত
বৰ অসুবিধা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ফাষ্টেগৰ ওপৰত আপোনালোকৰ যদি গাড়ী আছে তেন্তে আপোনালোকে গাড়ীত ফাষ্টেগ ব্যৱহাৰ কৰে নে নকৰে কমেন্ট সেকশনত জনাওক বা আপোনাৰ গাড়ীখনত ফাষ্টেগ লগাই থৈছে নে নাই থোৱা কমেন্ট সেকশনত জনাওক কিয়নো আমাৰ অসমত ফাষ্টেগৰ ওপৰত 10 এপ্ৰিলৰ পৰা কিছু নিয়ম সলনি হ'বলৈ গৈ আছে 10 এপ্ৰিলৰ পৰা টোল গেটত কেৱল ফাষ্টেগৰ জৰিয়তেহে আপোনালোকে টোল টেক্স পৰিশোধ কৰিব পাৰিব ফাষ্টেগৰ অবিহনে আপোনালোকে টোল টেক্স পৰিশোধ কৰিব নোৱাৰিব বুলি জনাইছে তো সেইবাবে গাড়ীত আপোনালোকে ফাষ্টেগ লগাই লওক 10 এপ্ৰিলৰ পূৰ্বে যদি এতিয়ালৈকে গাড়ীসমূহত ফাষ্টেগ লগোৱা নাই মনত ৰাখিব কিন্তু 10 এপ্ৰিলৰ পূৰ্বে গাড়ীত থকা সকলে ফাষ্টেগ লগাব লাগিব আৰু যদি আপোনাৰ গাড়ী নাই তেন্তে নো প্ৰবলেম কোনো কথা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকল নেকি চৰকাৰী কৰ্মচাৰী বা যিবিলাক নেকি ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে ইপিএফঅ'ৰ ওপৰত আপোনালোক যদি ব্যক্তিগত খণ্ডৰ চৰকাৰী খণ্ডৰ হয় তেন্তে ইপিএফঅ'ৰ ধন আপোনালোকৰ জমা আছে নে নাই কমেন্ট সেকশনত জনাব মানে যেটো নেকি আমি পিএফঅ'ৰ ধন বুলি কওঁ তো সেইটো জমা আছে নে নাই কমেন্ট সেকশনত জনাব আপোনালোকৰ যদি ইপিএফঅ' বা পিএফঅ'ৰ ধন জমা আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে 2026 চনৰ মাজভাগত আপোনালোক সকলোৰে বাবে মুকলি হ'ব ইপিএফঅ' 3.0 যাৰ অধীনত আপোনালোকে অতি সহজে ইপিএফঅ'ৰ ধন উইথড্ৰ কৰিব পাৰিব আনলিমিটেড আপোনালোকৰ কোনো মানে ধৰি লওক যি কোনো বেংকত পইচা ট্ৰান্সফাৰ কৰিব পাৰিব যি কোনো বেংকত আগতে কি হয় জাস্ট এটা বেংকতেই ট্ৰান্সফাৰ কৰিব পাৰি যিটো বেংক এড থাকে কিন্তু এতিয়া হেই লিমিট নাই আৰু যি কোনো বেংকত আপুনি উইথড্ৰ কৰিব পাৰিব আনলিমিটেড আৰু লগে লগে সেটেল হ'ব গতিকে ইপিএফঅ'ৰ এইটো এটা খুব সুন্দৰ আপডেট আহিবলৈ গৈ আছে ইপিএফঅ' 3.0 ৰ অধীনত যিসকল লোক নেকি চৰকাৰী চাকৰি যিসকল ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ তো আপোনালোকে যদি ব্যক্তিগত খণ্ডৰ চাকৰিয়াল লাইক এটা কৰি থৈ যাব বা চৰকাৰী চাকৰিয়াল লাইক এটা কৰি থৈ যাব আগবেছিয়াৰ পাছৰটো খবৰ ফালে খবৰলাই পৰিছে নগাঁৱৰ পৰা নগাঁৱত এইবাৰ যিসকলৰ ইলেকশ্যন ডিউটি পৰিছে তেওঁলোকলৈ নগাঁৱৰ ডিচিয়ে জাৰি কৰিলে এখন নোটিছ মানে যিসকল নেকি ধৰি লওক ৰিটাৰ্নিং অফিচাৰ নিৰ্বাচনী বিষয়া তো তেওঁলোকৰ কাৰণে ডিচিয়ে জাৰি কৰিলে এখন জাননী তেখেতে কৈছে যে যিসকল লোকে নেকি ইলেকশ্যন ডিউটিত পৰিছে তেওঁলোকে এইবাৰ আঠুৱা মজিয়াত পাৰিবৰ কাৰণে বিছনাৰ চাদৰ নিজৰ প্ৰয়োজনীয় পিন্ধা কাপোৰ তো টুথপেষ্ট ব্ৰাছ মগ বা অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ আহিব লাগিব বুলি জনাইছে মানে ৰাতি শুৱাৰ বাবে তেওঁলোকক এইবিলাক ফেচিলিটি দিয়া নহব যদি তেওঁলোকে এইবিলাক নোহোৱাকৈ শুব পাৰে তেনেহলে নানিলেও হ'ব যদি তেওঁলোকে শুব নোৱাৰে তেন্তে তেওঁলোকে লৈ আহিব লাগিব বুলি জনাইছে মানে ইলেকশ্যন ডিউটিত যিসকলে মানে এইবাৰ পৰিছে আৰু নগাঁৱত তেওঁলোকে এই বস্তুবিলাক লগত লৈ আহিব লাগিব যদি নানে তেনেহলে শুৱাটো মুস্কিল হৈ পৰিব মানে এইবাৰ জিলা প্ৰশাসন বা ডিসি বিভাগৰ তৰফৰ পৰা এই বস্তুবিলাক বা ইলেকশ্যন কমিছনৰ ফালৰ পৰা এই বস্তুবিলাক দিয়া নহব নগাঁৱত আবেছিয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যদি বিহুৰ পূৰ্বে এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকৰ কাৰণে অসম চৰকাৰে মুকলি কৰিছে আপোন বাহন আঁচনি এই আঁচনিৰ জৰিয়তে আপোনালোকে 15 লাখ টকীয়ালৈকে গাড়ী ল'ব পাৰিব সাবসিডিত 15 লাখ টকীয়ালৈকে গাড়ী আৰু 10% ডাউন পেমেন্ট দিয়ে গাড়ী ক্ৰয় কৰিব পাৰিব বুলি জনাইছে এই আঁচনিত মহিলাসকলে ইভি ভেহিকেল ক্ৰয় কৰিলে 3% সাবসিডি পাব লগতে পেট্ৰল ডিজেলৰ বাহন ক্ৰয় কৰিলে প্ৰায় 2% সাবসিডি লাভ কৰিব ফিমেল বা দিব্যাংগ সকলে 3% সাবসিডি লাভ কৰিব সকলোবিলাক ভেহিকেলতে ম্যাক্সিমাম 7 ইয়াৰ্ছৰ লৈকে তেওঁলোকে ইএমআই কৰিব পাৰিব ইএমআই বা এই ফেচিলিটি থাকিব 31/7/2026 চনলৈকে গতিকে আপোনালোকে যদি এখন গাড়ী বা বাইক গাড়ী ক্ৰয় কৰাৰ প্লেনিং কৰি আছে আপোন বাহন আঁচনিৰ জৰিয়তে লওক কিমানখিনি ডিসকাউন্ট দিছে চাওকচোন 3% আপোনালোকক সাবসিডি দিব ইলেক্ট্ৰিক ভেহিকেলত 2% সাবসিডি দিব পেট্ৰল আৰু ডিজেলৰ ভেহিকেলত বাকি ফিমেল সকলক 3% যি কোনো গাড়ীতেই সাবসিডি প্ৰদান কৰিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ ওপৰত খবৰ ওলাই পৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ চলিব এতিয়া সিবিআইৰ তদন্ত খবৰলৈ অনুসৰি মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সিবিআইক তদন্তৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ পৰিয়ালৰ আত্মীয়ক চৰকাৰী ঠিকা প্ৰদান কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আছে প্ৰেমা খাণ্ডুৰ বিৰুদ্ধে এটা তেখেতৰ বিৰুদ্ধে সিবিআই তদন্ত চলিব বুলি জনাইছে
তো সেইকাৰণে কয় যিমানেই ডাঙৰ ৰজা নহওক কিয় যিমানেই মানে ডাঙৰ প্ৰভাৱশালী নহওক কিয় যেতিয়া তেখেতৰ শক্তি কমিব শক্তি কমিলে কিন্তু তেখেত মানে একেবাৰে অৱস্থা বেয়া হ'ব গতিকে শক্তি থাকোতে শক্তিৰ অপব্যৱহাৰ কৰিব নালাগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাট ভাল খবৰ ওলাই পৰিছে এইবাৰ ইউৰোপলৈও বোলে সাপ্লাই দিয়া হ'ব আমাৰ অসমৰ জহা চাউল আমাৰ অসমত জহা চাউলৰ কিমান দাম বাঢ়িছে দেখিছে নে নাই এতিয়া কিছুমান জহা থাকে সেই বেলেগ বেলেগ ৰাজ্যত কৰা বেলেগ ৰাজ্যৰ পৰা আহে মানে আপোনাৰ মানে অসমৰ বাহিৰত কৰা জহা চাউলবিলাক আহে অসমলৈ সেইবিলাকৰ গোন্ধ চুন্ধ বৰ বিশেষ নাই কিন্তু অসমত কৰা জহা চাউলৰ গোন্ধই মানে সুকীয়া পাকঘৰত বনাই থাকিব গোটেই ঘৰডাল বাপ্পেকে জহা গুনাই থাকিব এনেকুৱা গোন্ধ কিন্তু আজিকালি জহা চাউলবিলাক বজাৰৰ পৰা কিনাবিলাকৰ গোন্ধ পাই জানো এই ভাতকেইটা খাবৰ সময়ত আপোনাৰ গৰম গৰম ভাতটো আহি নাকত লাগিলেহে জহা গোন্ধায় নহলে আগতে জহা চাউল বনালে পাকঘৰত বনাব বাপ্পেকে গোটেই ঘৰটো গুনাই থাকে হয় না কওকচোন এতিয়া সেই জহা চাউল আমাৰ ইউৰোপলৈও বোলে সাপ্লাই দিব বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি অলৰেডিটো আমাৰ অসমৰ জহা চাউল ইংলেণ্ডত দি থকা হৈছে এতিয়া ইউৰোপতো ৰপ্তানি কৰিব বুলি খবৰ ওলাই পৰিছে আৰু এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী অসম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এতিয়া জহা চাউল হলো ইমানো খেতি নহয় ন এতিয়া গুটেইবিলাক দিয়ে পঠাব ইউৰোপলে বা বেলেগ বেলেগ দেশলে অসমত থাকিব কি বাকি বেলেগ ৰাজ্যবিলাকত কৰাবিলাক অসমলৈ আহিব তব আমি খাম গোন্ধই নাপাম যেতিয়া ভাতকেইটা গৰম গৰম ভাতটো আহি নাকত লাগিব তেতিয়াহে ভাবিম নহয় আমি জহা চাউল খাই আছো আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া বিয়াৰ পতাৰ পাছতেই বোলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বিয়াত মানে মোক খবৰটো শুনি বিয়াত হাঁহিও উঠিছে ভালো লাগিছে এতিয়া কি কম মানে ছোৱালীবিলাকৰ এতিয়া কোনো টেনচন নাই আৰু বিয়া পতাৰ লগে লগে চৰকাৰে যৌতুক হিচাপে মানে আশীৰ্বাদ বা যৌতুক যিয়ে নহওক আৰু অৰুণোদয় আঁচনিৰ ধন দি দিব লগতে গতিকে যিসকলে অৰুণোদয় আঁচনি পইচা পাব বিচাৰে বিয়া পাতকেই 1250 টকাকে লাভ কৰিব এইবাৰটো 3000 টকা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিশ্ৰুতি দিছে যে বিয়া পতাৰ পাছতেই ছোৱালী গৰাকীক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিব বুলি জনাইছে গতিকে এতিয়া বিয়া পতাৰ হে জোৰ আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কিন্তু খবৰ লাই পৰিছে বিএছএনএল আৰু ভোডাফোনে এতিয়া পাৰ্টনাৰশ্বিপ কৰিছে বিএছএনএল আৰু ভোডাফোনে এতিয়া পাৰ্টনাৰশ্বিপ কৰি আমাৰ ভাৰতবৰ্ষত বেটাৰ কোৱালিটিৰ 5G ইন্টাৰনেট প্ৰদান কৰিব বুলি জনাইছে জিঅ আৰু এয়াৰটেলৰ তুলনাত লো বাজেটত আপোনালোকক 5G প্লেন প্ৰদান কৰিব বুলি জনাইছে এতিয়া বিএছএনএল আৰু ভোডাফোনে স্পেকট্ৰাম টাৱাৰ ফাইবাৰ সকলোবিলাক শেয়াৰ কৰিব আৰু আপোনালোকক 5G নেটৱৰ্ক খুব সোনকালে প্ৰদান কৰিব ভোডাফোন আৰু বিএছএনএল যাৰ ফলত নেকি লো ৰেটত আপোনালোকে ৰিচাৰ্জসমূহ লাভ কৰিব হাই স্পীড ডাটা আপোনালোকে লাভ কৰিব আৰু ফুল কভাৰেজ পাব সকলো জায়গাতে মানে ভাল কভাৰেজ লাভ কৰিব ভাল 5G কভাৰেজ লাভ কৰিব বিএছএনএল আৰু ভোডাফোনৰ পাৰ্টনাৰশ্বিপ হ'বলৈ গৈ আছে আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে গুগলৰ ওপৰত গুগল মেপৰ ওপৰত খবৰ ওলাই পৰিছে তো এতিয়াৰে পৰা আপোনালোকে গুগল মেপত যিকোনো এটা সাৰ্চ কৰি যোৱাৰ দৰকাৰ নাই তো আপোনালোকে মানে গুগল মেপখন অন কৰি কলে যে মই আমুক জায়গাটো যাব বিচাৰো মোক ইন্ডিকেট কৰা গুগল মেপে লগে লগ আপোনালোকক ইন্ডিকেট কৰিব আৰু দেখাইও নাথাকে মানে ধৰি লওক আগতে কি হয় দেখাই থাকে এইফালে যাওক সেইফালে যাওক না তেওঁলোকে আপোনাক কৈ থাকিব যে স্যাৰ আপুনি অকমান আগত গৈ লেফট সাইডে লব অকমান আগত গৈ আপুনি ৰাইট সাইডে ঘূৰিব লাগিব আৰু আপুনি প্ৰশ্ন সুধিব পাৰিব যে লেফট সাইডে যে ঘূৰিম হয় এইফালে ৰাস্তাটো বেয়া নেকি তো কৈ দিব যে ৰাস্তাটো বেয়া নে ভাল বলে ভাল আছে তো এইফালে যাওক বেয়া আছে তো যাব নালাগে ইফালে যাওক বা আপোনালোকে এনেকুৱাও প্ৰশ্ন সুধিব পাৰিব ধৰি লওক বলে আগত ট্ৰেফিক আছে নেকি হেতু সুধিব পাৰিব যে বলে ট্ৰেফিক আছে ৰেড সিগনেল পৰি আছে নেকি বলে পৰি আছে সেই বস্তুবিলাকো সুধিব পাৰিব মানে এতিয়া গুগল মেপত জেমিনাই এড কৰিছে যিটো জৰিয়তে আপোনালোকে মানে এজন এসিস্টেন্ট হিচাপে প্ৰশ্ন সুধি গাড়ী চলাই গৈ থাকিব পাৰিব আগতে গুগল মেপত আমি কি কৰো কোনোবা এটা ডেষ্টিনেশ্যনত যেনিবা যাম সেই ডেষ্টিনেশ্যনটো তাতে এন্টাৰ কৰাৰ লগে লগে আমি কি কৰো ডাইৰেকশন দি ষ্টাৰ্ট কৰি দিব লাগে আমি তেওঁলোকে দেখাই থাকিব কোনফালে যাব লাগে আমি গৈ থাকিব পাৰো হয় না কিন্তু এতিয়া কথা পাতি গৈ থাকিব পাৰিব কি আল্টিমেট মানে টেকনলজি উলিয়াইছে চাওকচোন তো খুব সোনকালে আহিব আপোনালোকৰ কাৰণে ফেসিলিটি গুগল মেপত গৰিকে আপডেট কৰি থাকিব মেপখন তেতিয়াই ফেসিলিটিটো লাভ কৰিব তো বন্ধু ৰেকৰ্ড বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ খালৈ বিৰাম মাগিছো ধন্যবাদ জয় অসম